তেখেত আমাৰ বাবে এগৰাকী বটবৃক্ষ সদৃশ, তেখেত আমাৰ বাবে পথ পৰিদৰ্শক, তেখেত আমাৰ অভিভাৱক আৰু আমি সকলোৱে জানো সেয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অজিত কুমাৰ ভূঞা ছাৰ। নামটো উচ্চাৰিত হ'লেই সকলোৰে মানসপটত ভাহি উঠে সুদৰ্শন এখন মুখ, যি সকলো সময়তে আপোচবিহীন, অন্যায় অবিচাৰৰ বিৰুদ্ধে যি সকলো সময়তে দি আহিছে বজ্ৰগৰ্জন। অসমৰ সাংবাদিকতা তথা জাতীয়তাবাদী শিবিৰৰ এক বলিষ্ঠ নাম অজিত কুমাৰ ভূঞা। আমগুৰিৰ সন্তান অজিত কুমাৰ ভূঞাই জনমভূমি কাকতৰ যোগেদি আৰম্ভ কৰিছিল সাংবাদিকতা। কেইবাবছৰজোৰা সাংবাদিকতাৰ পিছত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ চাকৰিত যোগদান। কিন্তু জাতীয় জীৱনৰ প্ৰতি থকা প্ৰবল দায়বদ্ধতা আৰু সাংবাদিকতাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণৰ বাবেই চৰকাৰী চাকৰিৰ স্বাচ্ছন্দ্য এৰি পুনৰ ভূঞা ঘূৰি আহিছিল সাংবাদিকতাৰ অনিশ্চিত ক্ষেত্ৰখনলৈ। চাকৰি এৰি অসমবাণী কাকতত যোগদান কৰিছিল ভূঞাই। বৰেণ্য সাংবাদিকতা তিলক হাজৰিকাৰ সৈতে অসমবাণী কাকতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল অজিত কুমাৰ ভূঞাই। পৰৱৰ্তী কালত অজিত কুমাৰ ভূঞাৰ সম্পাদনাৰে আৰম্ভ হয় স্বাধীন কাকতৰ যাত্ৰা। ভূঞাৰ সম্পাদনাতে আৰম্ভ হয় অসমীয়া প্ৰতিদিন। শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সৈতে অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰখনত এক অভাৱনীয় জোৱাৰৰ সৃষ্টি কৰিছিল অজিত কুমাৰ ভূঞাই। জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসমৰ জনতাৰ যেন অতি আপোন কাকত হৈ উঠিছিল স্বাধীন আৰু প্ৰতিদিন। ৰঙাঘৰৰ বিৰুদ্ধে চলোৱা আপোচবিহীন ক্ষুৰধাৰ কলমৰ বাবে কেইবাবাৰো কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল ভূঞাক। 1990ৰ দশকত কেইবাবাৰো কাৰাবাস। কাৰাৰুদ্ধ হৈছিল 1991, 1994 আৰু 1997 চনত। 98ত গুপ্তঘাতকৰ লক্ষ্য হৈ উঠিছিল ভূঞা। সাংবাদিকতাৰ সমান্তৰালভাৱে অজিত কুমাৰ ভূঞাই নেতৃত্ব লৈছিল মানৱ অধিকাৰ সংগ্ৰামৰো। মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চমুকৈ মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ভূঞা। পিছলৈ তেওঁৰ মুক্তিৰ দাবীৰে গঠন হৈছিল গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ। ভূঞাই নিজাকৈ জন্ম দিছিল নতুন সময় আৰু আজি। কিছুদিনৰ বাবে পুনৰ অসমীয়া প্ৰতিদিন কাকতলৈ প্ৰত্যাৱৰ্তন ঘটিলেও NDTVৰ যোগেদি ইলেক্ট্ৰনিক মাধ্যমত নতুন যাত্ৰা আৰম্ভ কৰে ভূঞাই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু সংস্থাৰেও জড়িত আছিল অজিত কুমাৰ ভূঞা। 2013 চনত ভূঞাই যোগদান কৰে প্ৰাগ নিউজত। আৰম্ভ হয় সাংবাদিক জীৱনৰ আন এক বৰ্ণময় অধ্যায়। বলিষ্ঠ নেতৃত্বৰে প্ৰাগ নিউজক অসমৰ জনতাৰ কণ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছিল এইগৰাকী বিশিষ্ট সাংবাদিক। সাংবাদিকতাৰ উপৰি এগৰাকী সুদক্ষ লেখক ভূঞাই কেইবাখনো অনবদ্য গ্ৰন্থৰে সমৃদ্ধ কৰিছে অসমৰ গ্ৰন্থ জগত। ভূঞাৰ বিখ্যাত গ্ৰন্থৰ ভিতৰত আছে আমি যি কথা কৈছিলোঁ, তেজে ধোৱা এলবাম, দেশ কাল, সময় শংকা, শব্দ আদি। তদুপৰি নতুন লেখকৰ গল্পৰে সম্পাদনা কৰিছিল অংকুৰ। সম্পাদিত আন এক গ্ৰন্থ মূল্যবোধৰ অন্য নাম গোলাপ বৰবৰা। এইগৰাকী বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, ৰাজ্যসভাৰ সাংসদ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ আৰম্ভ কৰিলে এক নতুন যাত্ৰা। সকলোৰে আশা অসমৰ জনতাৰ কণ্ঠ হিচাপে ৰাজ্যসভাৰ মজিয়াটো উদ্ভাসিত হৈ উঠক অজিত কুমাৰ ভূঞাৰ দুৰ্জেয় কণ্ঠ। প্ৰাগ নিউজ আজিৰ তাৰিখত এটা চিনাকি নাম হৈ পৰাৰ এক অন্যতম নামটোৱেই হৈছে অজিত কুমাৰ ভূঞা ছাৰ। আৰু শেহতীয়াকৈ প্ৰাগ নিউজৰ মুখ্য সম্পাদকৰ পৰা বা সাংবাদিকতাৰ এই ক্ষেত্ৰখনৰ পৰা ৰাজ্যসভালৈ ইতিমধ্যে পথ প্ৰশস্ত হ'ল অজিত কুমাৰ ভূঞা ছাৰৰ আৰু নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ হ'ল। গতিকে আমি এই সাংসদ হোৱাৰ আপাহতে আমি সকলোৱে একেলগে আজি গৌৰৱবোধ কৰিছোঁ যে আমাৰ শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি, আমাৰ শ্ৰদ্ধাৰ এগৰাকী অভিভাৱক আজি ৰাজ্যসভাৰ সাংসদ। গতিকে গৌৰৱৰ এই ক্ষণত আমি প্ৰাগ নিউজৰ তৰফৰ পৰা আমি কিছু শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ।
আপোনাৰ অন্যতম কষ্টৰ ফচল হৈছে প্ৰাগ নিউজ আৰু প্ৰাগ নিউজৰ যি জয়যাত্ৰা সেই ক্ষেত্ৰত কিন্তু অজিত কুমাৰ ভূঞা ছাৰৰ অনবদ্য অৱদান আছে আৰু সেইগৰাকী অজিত কুমাৰ ভূঞা ছাৰ আজিৰ তাৰিখত সাংসদ কেনেকুৱা লাগিছে কি ক'ব সাংসদ হৈছে গতিকে খুব সুখী খুব ভালো লাগিছে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ তেখেতক সাংসদ হোৱাৰ কাৰণে কিন্তু একেলগে তেওঁ যে আমাৰ লগত নাথাকিব এতিয়া বা তেওঁ ইয়াৰ পৰা যাবগৈ দিল্লীলৈ যাব আৰু অসমৰ কাৰণে কাম কৰিব সেইবিলাক যদি চিন্তা কৰোঁ খুব ভাল লাগে কিন্তু এজ আ চেনেল আমাৰ কাৰণে কিন্তু আজি খুব ডাঙৰ ক্ষতি এটা হ'ব কাৰণ তেওঁ এই চেনেলটোৰ মুৰব্বী বুলি ক'ব লাগিব মই তেওঁ চেনেলটোৰ মুৰব্বী আৰু অজিত দাক মই এটা কথা দিছিলোঁ কেইবাটাও আমাৰ মিটিঙত আমি ইয়াত কৈ গৈছিলোঁ যে অজিত দা আপুনি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে এডিটৰ ইন চিফ থাকিব প্ৰাগ নিউজৰ গতিকে সাংসদ যদি নহ'ল হয় তেখেতক কিন্তু মই যাব নিদিলোঁ হয় ক'তো কিন্তু যিহেতু সাংসদ হৈছে তেওঁ আমি যাব দিবই লাগিব কাৰণ অসমৰ কাৰণে তেওঁ সদায় মাত মাতি অহা মানুহ আৰু তেওঁ সেই ভইচটো এতিয়া সাংসদলৈকে লৈ যাব আৰু আমি খুব কনফিডেণ্ট যে তেওঁ কৰিব মই যদিও সদায় মানুহক কওঁ যে কোনো মানুহ ইনডিছপেঞ্চেবল নহয় কাইলৈ যদি ময়ো নাথাকোঁ প্ৰাগ নিউজ চেনেলটো চলি থাকিব গতিকে কোনো মানুহ ইনডিছপেঞ্চেবল নহয় কিন্তু আজি মই ক'বলৈ বাধ্য হৈছোঁ যে অজিত দা যদি নাথাকে প্ৰাগত সঁচাকৈ এটা ক্ষতি হ'ব সঁচাকৈ অজিত দা আপুনি আজি ৰাজ্যসভাত যোৱাৰ কাৰণে আমি খুব সুখী কিন্তু পাৰ্চনেল লছ আমাৰ কেতিয়াবা কি হয় নিজৰ পাৰ্চনেল লছ কৰিও কাৰোবাক যদি আমি বা ৰাইজৰ কাৰণে যদি কিবা এটা ভাল হ'বলৈ গৈ আছে কৰিব লগা হয় আমি তাত বাধ্য হৈ যাওঁ কৰিবলৈ এইখিনিয়ে ক'লোঁ মই অজিত দা আৰু অনুৰোধ জনাইছোঁ অজিত দাক যে প্ৰাগক নিজৰ বাচ্চাৰ নিচিনা আপুনি যেনেকুৱা ডাঙৰ কৰিলে সেই তেনেকুৱা যেন আপুনি সদায় কৰিব ধন্যবাদ জনাইছোঁ সেয়া আছিল আমাৰ CMD ছাৰ মই প্ৰাগ নিউজৰ মেনেজিং এডিটৰ প্ৰণয়দাৰ কাষলৈ আহিছোঁ আমি একেলগে একেখন ক্ষেত্ৰৰ সৈতে আচলতে বহুদিন আমি কাম কৰিলোঁ আজিৰ তাৰিখত আমাৰ যিজন অভিভাৱক তেখেত সাংসদ কি ক'ব এই মুহূৰ্তত নহয় আচলতে প্ৰথমতে অজিত দাক অভিনন্দন জনাইছোঁ আন্তৰিক আৰু অজিত দা আজি মোৰ দীৰ্ঘদিনৰ অগ্ৰজ সতীৰ্থ সাংবাদিক জীৱনৰ আজি 2 দশকৰ অধিক কাল ধৰি অজিত দাৰ লগত সম্পৰ্ক প্ৰাগ পৰিয়ালত যুক্ত হোৱাৰ বহুত পূৰ্বৰ পৰা অজিত দাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল অজিত দাৰ লগত আৰু প্ৰাগ পৰিয়ালৰ সৈতে অজিত দা জড়িত হোৱাত ময়ো আছিলোঁ সেই সময়ত অলপ হ'লেও মই অনুগত আছিলোঁ সেই সময়ত অজিত দাক মই বহুত অনুৰোধ কৰিছিলোঁ অজিত দা আপুনি প্ৰাগলৈ আহক সঞ্জীৱ নাৰায়ণক কৈছিলোঁ যে অজিত দাক আনিব পাৰি বঢ়িয়াকৈ সেই সময়ত বহুত কথা বতৰা হৈছিলে গতিকে অজিত দা প্ৰাগ পৰিয়ালৰ লগত যুক্ত হ'ল পাছত মই আকৌ আহি এইটো পৰিয়ালত অজিত দাৰ তলতে কাম কৰিলোঁ আজি দীৰ্ঘদিন ধৰি অজিত দা আমাক সকলোকে যিটো কথা বটবৃক্ষৰ দৰে প্ৰাগক আজি থিয় কৰালে এটা চালুকীয়া অৱস্থাৰ পৰা গতিকে অজিত দাৰ লছটো আমাৰ সকলোৰে লছ আৰু মই নিজেও ভাবোঁ যে মোৰ ব্যক্তিগত লছ কাৰণ অজিত দাৰ লগত মই সদায় অকল এই ঘটনাই নহয় মানে অফিচৰ এয়াই নহয় মোৰ পৰিয়ালৰ বহুত কথা অজিত দাৰ লগত আলোচনা হয় অজিত দাৰ লগত অজিত দাই সদায় দিহা পৰামৰ্শ দিয়ে গতিকে অজিত দাৰ যিটো বিদায় এইটো আমাৰ কাৰণে প্ৰত্যেকৰ কাৰণে আমাৰ প্ৰাগ পৰিয়ালৰ প্ৰতিজনৰ কাৰণে ব্যক্তিগত লছ কিন্তু অজিত দাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে অজিত দাক আমি গৌৰৱান্বিত যে আজি অজিত ভূঞাই আমাৰ মাজৰ পৰা গৈ আজি সংসদৰ মজিয়াত জিলিকি উঠিছে সেইটো আমি অজিত দাক পুনৰবাৰ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ অজিত দাই এই সাংবাদিকতাৰ যি ধাৰা অজিত দাই নিছে সেই ধাৰা যেতিয়া সদায় অসমৰ স্বাৰ্থৰ হকে মাত মাতি গৈছে সাংসদৰ মজিয়াটো সবলভাৱে অসমৰ স্বাৰ্থৰ হকে মাত মাতি যাব এই কামনা কৰিলোঁ অজিত দাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰণয়দা আৰু আমাৰ মাজত উপস্থিত আছে এক্সিকিউটিভ এডিটৰ দিগন্ত ওজা ছাৰ দিগন্তক আমি সমগ্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ এই মুহূৰ্তত কিদৰে অভিনন্দন জনাব ভূঞা ছাৰক অজিত দা উচ্চ সদনলৈ যাব এইটোতো খুব ভাল লগা কথাই কিন্তু ব্যক্তিগতভাৱে মোৰ এটা দুখ লগা কথা হ'ল কি অজিত দাৰ যিটো ব্যক্তিত্ব মানে সাংবাদিক হিচাপে হয়তো মতাদৰ্শগত পাৰ্থক্য আছিল বা থাকে বা থাকিব কিন্তু অজিত দাৰ ব্যক্তিত্বৰ ওচৰত আমি নতজানু হওঁ সৰু সৰু কথা একোটা মানে যিমান সূক্ষ্মভাৱে মনোনিৱেশ কৰে কাৰোবাৰ অসুখ হৈছে পাৰিবাৰিক সমস্যা সন্দৰ্ভতো অজিত দা খুব কনচাৰ্ণ হৈ থাকে প্ৰত্যেকজন কৰ্মচাৰীৰ সেইটো অতি ভাল লগা কথা আৰু এই সময়ত মোৰ যদিও অজিত দা সাংসদ হৈছে ভাল লাগিছে আমগুৰিৰ পৰা গুৱাহাটী হৈ দিল্লীলৈ যাত্ৰা কিন্তু ব্যক্তিগতভাৱে মোৰ ক'ৰবাত বুকুখন মোচৰ খাই উঠিছে মানে আগৰ দৰে সঘনে পাই নাথাকিম অজিত দা শুভেচ্ছা যাচিলোঁ
আচলতে এইখিনিতে আমি ক'ব লাগিব, আমি প্ৰাগ নিউজৰ সতীৰ্থখিনিৰ তৰফৰ পৰাই কৈছোঁ, ছাৰ যেতিয়া অফিচৰ পৰা ঘৰলৈ যায় তাৰ পাছতো ছাৰৰ পৰৱৰ্তী বুলেটিনখন কিদৰে আমি সজাম, শেহতীয়া কি কি খবৰ আহিছে, কোনটো আমি প্ৰথমে ল'ম, প্ৰত্যেকটো মুহূৰ্তৰ আচলতে ছাৰে দূৰত থাকিও আচলতে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমাক লৈ আছিল, আমাক গাইড কৰি আছিল যে 11 বজা বুলেটিনখন বা 9 বজা বুলেটিনখন আমি কিদৰে সজাইছোঁ। আৰু মই ইয়াৰ পূৰ্বেও কৈছিলোঁ, ছাৰ আমাৰ কাৰণে এজোপা বটবৃক্ষৰ নিচিনা, যিজোপা বটবৃক্ষৰ তলত আমি ছাঁ লৈ আছিলোঁ, আৰু সেই ছাঁ হয়তো আমি আজিৰ পৰা হয়তো নাপাম সঘনে। গতিকে নিশ্চয়কৈ এটা আৱেগিক হোৱাৰে মুহূৰ্ত। আৰু মই এইবাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, সঁচাকৈ এক আৱেগিক মুহূৰ্ত, আপোনাক সুধিব লগা একো নাই, অভিনন্দন জনাইছোঁ, কি ক'ব? জীৱনলৈ বহুত মুহূৰ্ত আহে, কিন্তু কিছুমান মুহূৰ্তৰ কাৰণে আমি প্ৰস্তুত নাথাকোঁ। ঠিক এনেকুৱা এটাই মুহূৰ্ত মই মোৰ সাংবাদিক জীৱনত, মোৰ 40 বছৰীয়া সাংবাদিকতা চাবলৈ গ'লে উভতি চালে বহুত দীঘলীয়া যাত্ৰা, কিন্তু মই গোটেই সময়ছোৱাত ইমান বেছি সক্ৰিয় আছিলোঁ বিভিন্ন কামত। সাংবাদিকতাৰ উপৰিও মই ৰাজপথলৈ ওলাইছোঁ বহুবাৰ, বিতৰ্ক হৈছে, সেইকাৰণে চাগে মই কাহানিও আমনি লগা নাছিলে মোৰ সাংবাদিকতা। নতুন নতুন কথাই মোক আকৰ্ষিত কৰিছিল। আৰু মই আজি কৈছোঁ যে এই মুহূৰ্তটো মোৰ জীৱনৰ এটা বিশেষ মুহূৰ্ত এইকাৰণেই যে মই প্ৰাগৰ মজিয়াৰ পৰাই সংসদলৈ যাত্ৰা কৰিলোঁ। কেতিয়াবা সাংসদ মোৰ কাৰণে কিন্তু ডাঙৰ নে সৰু মই এতিয়াও ঠিক কৰি ল'ব পৰা নাই। মই যিবোৰ কৰিছিলোঁ তাৰ তুলনাত সাংসদ হোৱাটো কিমান ডাঙৰ নে কিবা বহুতে প্ৰশ্ন কৰিছে সাক্ষাতত, কিন্তু মই এতিয়াও ঠিক স্থিৰ কৰি ল'ব পৰা নাই। কিন্তু সাংবাদিকতা মোৰ গোটেই মানে দেহত, মোৰ তেজত সোমাই আছিল, আৰু সেইকাৰণে মই জীৱনত প্ৰণয় এদিনা সাক্ষাৎকাৰত ওলাইছে অলপ অলপ। সদায় অজিত কুমাৰ ভূঞাই যেতিয়াই চৰকাৰৰ যন্ত্ৰৰ বিৰুদ্ধে যেতিয়া ৰাষ্ট্ৰসন্থা হৈছে কিবা হৈছে যে প্ৰতিবাদ কৰে, কলমো চলি সমানে কিন্তু বক্তৃতা পূৰা আন্দোলনকাৰী দেখা যায়। এই ধাৰাটোৰ বিষয়ে কি ক'ব, যে কোনোবাই কয় যে সাংবাদিক হিচাপে তেওঁ কলমতে আবদ্ধ থাকিব লাগে, আৰু কোনোবাই কয় নহয় এক্টিভিষ্ট হ'ব লাগে। এই এক্টিভিষ্ট অজিত কুমাৰ ভূঞাৰ সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে? এইটো কয়, আৰু মই ভাবোঁ যে এইটো এটা সুবিধাবাদী অৱস্থান লোৱাৰ ধৰণৰ কথা। আৰু মই সাংবাদিকতা কৰোঁতে এইটো নাছিলে যে ব্লেকআউট কৰিছোঁ চৰকাৰৰ খবৰ বা তেওঁলোকৰ বক্তব্য কথা বতৰা ওলাই আছে, কিন্তু মোৰ এটা নিজস্ব এনালাইচিছ আছিলে যে নিউট্ৰেলিটিত মই খুব বিশ্বাস কৰা নাছিলোঁ। যে যদি আমি ইনভেষ্টিগেট কৰি গৈ দেখোঁ এটা সিদ্ধান্তত আহিব লাগে, তাত কোনো নিৰপেক্ষতাৰ মই সেইকাৰণে এটা শ্লোগান মোৰ খুব বিখ্যাতে আছিলে যে আমি নিৰপেক্ষ নহয়, ৰাইজৰ পক্ষত। এইটো খুব এটা বিজ্ঞাপনো দিয়া হৈছিলে, পিছত আনেও ধাৰ কৰিছে এইটো। গতিকে এইটো আছিলে, কিন্তু মই পৃথিৱীৰ ইতিহাসত দেখিছোঁ বহুত যে বহুতে সাংবাদিকতা কৰিছে আৰু লগে লগে এক্টিভিষ্ট হিচাপে মই সেইটো আপোনাৰ জানিব মন যায়। যুদ্ধ ক্ষেত্ৰলৈ গৈছে সাংবাদিক। অজিতে মোৰ আৰু এটা কথা মনত পৰে, আপুনি গুপ্ত ঘাতকৰ আক্ৰমণৰ বুলি হৈছিল বহুতবাৰ। আপুনি মোৰ যিমান দূৰ মনত পৰে আপোনাক কোনোবাই মূৰত গুলি মানে বন্দুক খুৱাইছিলে, কি ক'ব? 1998 চনত যে প্ৰফুল্ল মহন্ত চৰকাৰে গ্ৰেপ্তাৰ কৰিলে, মই গৈ যে ক'লোঁ মাজুলী তাতে এনেকৈ ডিব্ৰুগড় পালোঁ, তাৰপৰা আহিলোঁ, আহি পেলাই ঘৰত বহি আছোঁ। তেতিয়া মই ইতিমধ্যে প্ৰতিদিন পদত্যাগ কৰিছোঁ। তাৰ এনেকৈ থাকোঁতে হঠাৎ ৰাতি আহি, তেতিয়া গুপ্ত হত্যা আৰম্ভ হৈছে, তো আহি ৰাতি সোমালেহি হুলস্থুল কাণ্ড। আপোনাৰ ঘৰত? আপুনি ৰাজগড়? এতিয়া বাইদেউ ঘৰত আছিলোঁ, ৰাজগড় লিংক ৰোডত। তাৰপিছতে গোটেই ঘৰৰ মানুহবিলাকক উলিয়াই দিলে, বাহিৰত হাত দমাই থ'লে। তেতিয়া মোৰ PSO এটা আছিলে, PSO CSO চব উলিয়াই দিলে, তাৰ পিছত লৈ দিলে। তাৰ মোক ইয়াত বন্দুকৰ নলী দি ধৰি আছে, হাত দাঙি ৰৈ আছোঁ মই। তাৰ গোটেই ৰুমবিলাকক চেক কৰিছে। তাৰপিছতে আহিছে এজন অফিচাৰ আহিছে আৰু 4-5জন আহিছে লগত। তাৰপিছতে হঠাৎ দেখা গ'ল যে এটা ক'লা কাপোৰ বান্ধি ল'ৰা ওপৰলৈ উঠি আহিছে। তাৰপিছতে সি গোটেইখন মদৰ গুণ ওপৰলৈ গৈছে এনেকৈ তেনেকৈ। মই ভাবিলোঁ যে এইটো আৰু এনকাউণ্টাৰ হ'ব। তাৰপিছতে মই ইতিমধ্যে একো তত ধৰিব পৰা নাই। ইতিমধ্যে আমাৰ সময়টো বৰ বেছি ৰাতি নাছিলে, কিন্তু কোনোবা আহিলে সন্মুখত কিবা ঘটনা ঘটিলে। সৰু বৰবৰাই এটা ফোন কৰিলে থানাত, তেওঁক জনাই দিছিলে বাইদেৱে। এনেকৈ বহুত কাহিনী। আৰু তাৰপিছতে মানে ঠিক মই ভাবি থাকোঁতে হঠাৎ মানে অফিচাৰজন ৰৈ দিলে, ৰৈ গৈ পেলাই তেওঁ ৰখাই দিলে চবকে।
তো নামি আহিলে তললৈ নামি আহি পেলাই তো মই সুধিলোঁ তই যে কি হৈছিলে ঘৰত এইবিলাক আমাৰ কিবা ইনফৰ্মেশ্যন আছিলে এনেকৈ ক'লে সেইকাৰণে মই এইটোৱে ক'ম মোৰ বন্ধুসকলক যে সাংবাদিকতা কৰিবলৈ আহিলে কিন্তু অকণমান আদৰ্শ আৰু ত্যাগৰ মনোভাৱ এটা লাগিবই কিন্তু এতিয়া ত্যাগ কৰোঁ বুলিয়ে এজন সাংবাদিক হ'বলৈ আহিব লাগিব ভাবিয়ে ল'ব লাগিব যে মই ত্যাগ কৰিবই লাগিব আৰু ত্যাগৰ মাজেৰে মই আগুৱাব লাগিব মোৰ এইটো উপলব্ধি সেইকাৰণে মই 150 টকাত চাকৰি আৰম্ভ কৰিছিলোঁ এদিন আজি ক'ব পাৰি তাৰপৰা আহি আটাইতকৈ বেছি দৰমহা পাইছিলোঁ সঞ্জীৱ নাৰায়ণৰ মৰমৰ কাৰণে তেওঁৰ মোৰ প্ৰতি থকা আগ্ৰহৰ কাৰণে যি নহওক মোৰ কিছুমান সমস্যা সমাধান হৈ আহিছিল ইয়ালৈ আহি মই ইয়ালৈ আহিহে 40 বছৰৰ পিছত এটা ঘৰ বনোৱাৰ চিন্তা কৰিছিলোঁ এইটো ক'ব লাগিব আজি কাৰণ মইতো এনেকৈ কথা ক'বলৈ নাপাম গতিকে মোৰ যে এটা ঘৰ নাছিল এই কথাটো কোনেও বিশ্বাস নকৰে সেইকাৰণে ফেচবুকত দিছে ক'ৰবাত 4টা ফ্লেট 27খন গাড়ী আৰু মই এখন ধুনীয়া গাড়ীত জীৱনত প্ৰথম উঠিছিলোঁ সেইখনো এখেতেই দিয়া গতিকে সেইখন গাড়ী লৈ পেলাই চৰ্চা চলিছে সাংবাদিকেই কৈছে যে এইখন কাৰ গাড়ী বিলাসী গাড়ী ক'ত কাৰ তাৰমানে বুজাইছে যে সম্পত্তিৰ তালিকাত যিহেতু সেইখন নাছিল মই কেনেকৈ দিম সেইখনতো চবেই সকলোৱে জানে এইখন কাৰ গাড়ী সেইকাৰণে মই এই কথাটো এইকাৰণে কৈছোঁ যে এটা ত্যাগ আৰু আদৰ্শৰ প্ৰশ্নটো জড়িত নাথাকে তেতিয়াহ'লে কোনো তেনেকুৱা এটা টাফ চিটুৱেশ্যনত মুখামুখি হ'ব নোৱাৰে সেইকাৰণে মই বন্ধুসকলক অনুৰোধ কৰিম যে কষ্ট পালেও অলপমান এটা স্থিৰ সিদ্ধান্তত থাকিব লাগিব আৰু অলপমান ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব মই প্ৰথম কাম কৰিছিলোঁ বিজ্ঞাপন সংগ্ৰহ কৰি সেইটো মই ক'লোঁ কাৰণে কৈছোঁ এতিয়া কমেই মই লিখিম কেতিয়াবা কিন্তু কৈছোঁ যে মই খোজকাঢ়ি এই বিজ্ঞাপন সংগ্ৰহ কৰিছিলোঁ এদিন তাৰমানে ইমানে বেয়া অৱস্থা আছিলে মোৰ অৰ্থনৈতিকভাৱে দেউতাৰ মৃত্যুৰ পিছত কলেজ আধা এৰিছিলোঁ আধাতে গুৱাহাটীলৈ আহিছিলোঁ গুৱাহাটীৰ ফুটপাথতো মই শুই আছিলোঁ 3-4 দিন গতিকে এনেকুৱা এটা আছে মোৰ সেইটো কাৰণে হয়তো মোক পিছৰ ফালে দেউতাৰ প্ৰতি আক্ষেপ আছিলে ভালকৈ নপঢ়ালে নপঠালে নকৰিলে কিন্তু পিছলৈ ভাবিছোঁ যে নহয় বাস্তৱৰ লগত মুখামুখি হোৱাত সেই কথাবোৰে সহায় কৰিলে বাৰু যি নহওক জন্মভূমিৰ পৰা আহিলোঁ মই চৰকাৰী চাকৰিত সাধাৰণতে চৰকাৰী চাকৰি মানুহে নেৰে চৰকাৰী চাকৰি পাবহে খোজে সেইটো এটা মোৰ ব্যতিক্ৰম বুলি ক'ব লাগিব যে মই চৰকাৰী চাকৰি এৰি থৈ আহিলোঁ এৰি থৈ আহি মই অসম ট্ৰিবিউন গোষ্ঠীৰ অসমবাণীত সোমালোঁ আৰু অসমবাণীত বা অসম ট্ৰিবিউন গোষ্ঠী কোনেও নেৰে সেইটো চৰকাৰী চাকৰিতকৈও বেছি ভাল টকা পইচা নিৰাপত্তা সকলো ফালৰ পৰা মই জীৱনত গ্ৰেচুইটিয়াৰ প্ৰভিডেণ্ট ফাণ্ড পাইছিলোঁ এবাৰেই শেষবাৰৰ কাৰণে সেইটো ট্ৰিবিউন গোষ্ঠীত আৰু তাতো মই এটা ছাকচেছ ষ্টৰী অলপ দীঘলীয়া হৈছে নেকি ক'ব নোৱাৰোঁ এটা ছাকচেছ ষ্টৰী এইকাৰণে কৈছোঁ যে মই 6000 কাগজ প্ৰচলন আছিলে চাৰ্কুলেশ্যন মই সোমাই ৭৫,000লৈ নিছিলোঁ মই বুলি কোৱা নাই তাত থকা মানুহখিনি তিলক হাজৰিকা মোৰ কাৰণে আছিলে অভিভাৱক তেওঁ মোক সেই স্বাধীনতা নিদিয়া হ'লে মই একো কৰিব নোৱাৰিলোঁহেঁতেন আৰু মই অসমৰ নতুন নতুন লেখক সৃষ্টি কৰিছিলোঁ দিগন্তই জানে আৰু তাত বহি থকা ঘৰত বহুত লেখকক মই লিখাইছিলোঁ আৰু যেতিয়া মই এটা বিশেষ পৰিস্থিতিত তাৰ পৰা আহিবলগীয়া হ'ল তেতিয়া তাৰ পি জি বৰুৱাই এতিয়া মোক তেখেতে ফোন কৰিছে মোক সেইদিনা কিমানেই মৰম কৰিছিলে তাক কৈছে যে তুমি বহুত সৰু হৈ আছা সেইকাৰণে তুমি সম্পাদকটো অলপ দেৰিকৈ হ'বা থাকা তুমি কাৰণ মোক আঁতৰাবও নোৱাৰে কাৰণ সেইটো এটা ঘটনা বেলেগ হৈছিল দিছপুৰৰ হেঁচা আছিল তেতিয়া মোৰ লিখা বন্ধ কৰিব লাগে কাৰণ মই প্ৰথম অসম চুক্তিক তছনছ কৰি দিছিলোঁ মানে এইখন যে একো ভুৱা চুক্তি এই চুক্তিখন মই ফঁহিয়াই দেখুৱাইছিলোঁ আৰু লিখাইছিলোঁ তাৰপৰা মই নামানিলোঁ জয়ন্ত বৰুৱাই তেতিয়া প্ৰেছৰ ব্যৱসায় তেওঁলোকৰ এখন কাগজ উলিয়াব তিলক হাজৰিকালৈ গ'ল তিলক হাজৰিকাই ক'লে যে নহয় এইটো অজিত নাথাকিলে মই কি কৰিম গতিকে মোৰ ওচৰলৈ আহিলে বিপুল মহন্ত ঢুকাল এতিয়া তেওঁ আহিছিলে তাৰপৰা যি হওক আৰু মই 7 দিনত সোমালোঁ তেওঁ মিছাকৈ কৈ গ'ল মোক অফিচ হ'ল বুলি আচলতে একোৱে হোৱা নাছিলে এখন আমি এছবেষ্টৰ লৈ পেলাই আৰম্ভ কৰিলোঁ 7 দিন এটা ডাঙৰ ছাকচেছ ষ্টৰী অসমৰ সাংবাদিকতাৰ ইতিহাসত প্ৰথম চাৰ্কুলেশ্যন 1 লাখ অতিক্ৰম কৰা 7 দিন সেইটো ABC চাৰ্টিফিকেটত কৈছোঁ মই কোৱা কথা নহয় তাৰপিছত মই থাকিলোঁ 2টা বছৰত এনেকুৱা পৰিস্থিতি হ'ল যে মোক গ্ৰেপ্তাৰ নকৰিলে নহয় আৰু গতিকে 92 চনত 2 বছৰৰ পিছত মোক গ্ৰেপ্তাৰ কৰিলে
গ্ৰেপ্তাৰ কৰি নেশ্যনেল ছিকিউৰিটি এক্টত গ্ৰেপ্তাৰ কৰিলে। তাৰপিছত 3-4 মাহৰ পিছত ওলাই আহিলোঁ। আহি আকৌ মই হিতেশ্বৰ শইকীয়াই ক'লে যে ভাল ব্যৱহাৰ কৰিব বুলি আশা কৰিছোঁ বুলি এনাউন্স কৰিলে। ৰাতি খুলি দিলে আমাক। পৰাগ দাস আছিলে, নিলয় দত্ত আছিলে। তাৰপিছত মই তেতিয়া আহিয়ে আৰম্ভ কৰিলোঁ যে ৰাইজ ভয় নকৰিব, হিতেশ্বৰ শইকীয়া এটা কাগজৰ বাঘ। এই ধৰণৰ হেডলাইন আছিল তেতিয়া। এতিয়াও বহুতে এইবোৰ মুখস্থ মাতে। যি হওক, আমি যে নেমানিলোঁ, দবি নগ'লোঁ, ভয় নাখালোঁ। আকৌ 94ত তাদাত মোক গ্ৰেপ্তাৰ কৰিছিলে। মোক তাদাত সেইদিনাই গ্ৰেপ্তাৰ কৰিছে যিদিনা সঞ্জয় দত্তক গ্ৰেপ্তাৰ কৰিছে, একেদিনাই। তেওঁ তাত বন্দুক পালে, মোৰ তাত নেপালে। পাৰ্থক্য এইটোৱেই। বাৰু যি নহওক, 94 চমুকে কৈছোঁ মই। তাৰপিছত তাতো সেই তেনেকৈ মোক তেওঁ কিন্তু গোটেইখন চোঁচৰাই লৈ ফুৰা নাছিলে। গুৱাহাটীতে মই আছিলোঁ। বেছিভাগ মই হেৰিয়াত আছিলোঁ, হস্পিটেলত, জুডিচিয়েল কাষ্টডি। আৰু মই লতাশিল যেতিয়া ৰাখিছিলে, লকআপত থকা প্ৰথম সম্পাদক কিন্তু মই। এজন সম্পাদকে আচলতে লকআপত থাকিব নালাগে, অলপ মিলাই চলিলেই হৈ যায় চৰকাৰৰ লগত। সেইটোকে মই নকৰিলোঁ কাৰণে মোক লকআপত ভৰাই চালে, ভয় খুৱালে। অসীম ৰয়ৰ দৰে অফিচাৰ আছিলে, ৰাতি গৈ গৈ খুব গালাগালি কৰে, গাত হাত নাই দিয়া। আৰু বহুত ঘটনা ঘটিছিলে। মোৰ মূৰৰ ওপৰত লোহাৰ হেৰি দি পেলাই তেওঁলোকে জেৰা কৰিছিলে, পুলিচ টীম। কিন্তু তাৰ তলৰ পুলিচবোৰে মোক খুব সহায় কৰিছিলে। ৰাতি নি মনে মনে খাবলৈ দিছিলে, কিবা এটা দি দিছিলে মূৰত। লকআপত ইয়াত কিমান দুদিন থাকিব পাৰিব মোৰ সন্দেহ আছে। কিমান মানুহে লকআপত 3 দিন থাকিব পাৰিব সন্দেহ আছে। এতিয়া দুৰ্গন্ধ, থাকিব নোৱাৰা অৱস্থা, গৰমৰ দিন তেতিয়া। বা যি হওক, বহুতে তেতিয়া কৈছিলে প্ৰথম গ্ৰেপ্তাৰ কৰোঁতে যে অজিত ভূঞাই চাগে চাৰেণ্ডাৰ কৰিব, কাৰণ ইমান টিপটপকৈ থাকে, কাপোৰ কানি ভালকৈ পিন্ধে, AC গাড়ীত ঘূৰে। কিন্তু মই থাকি গ'লোঁ তেনেকেই। বাকী কিছু বহুতে চাৰেণ্ডাৰ কৰিলে। যি হওক, 94ত তাৰপিছতে মই হস্পিটেললৈ গ'লোঁ, মুক্তি পালোঁ। তলৰ বহুত পুলিচ বিষয়াই আজি মোৰ মনত পৰিছে তেওঁলোকলৈ। 94ৰ পিছত আকৌ হেৰি হ'ল, 94ত এৰেষ্ট কৰাৰ পিছত 95ত জয়ন্ত বৰুৱাই দৈনিক কাকত উলিয়ালে প্ৰতিদিন। পৰাগ দাসে যোগদান কৰিলেহি আহি। মই আজি কেলৈ কৈছোঁ কথাবোৰ, আজি নক'লে আকৌ থাকি যাব অলপ অলপ, চুটিকৈ কৈছে সেইকাৰণে। তাৰপিছত পৰাগ দাসে বহুত ডাঙৰ চাকৰি এৰি থৈ আহিলে। পৰাগ দাসক বহুতে নাজানে, দিল্লী স্কুল অফ ইকনমিক্সৰ ষ্টুডেণ্ট আছিলে, ষ্টিফেন্সত পঢ়িছিলে তেওঁ। মই বোলো আপুনি নালাগে আহিব, অসমীয়া ল'ৰা ভাল পোষ্টত থাকক। বোলে নাই নাই, আহিলে। তাৰপিছত পৰাগলৈ মই প্ৰতিদিন কৰিলোঁ। প্ৰতিদিনো তেনেকৈ খুব কম সময়ৰ ভিতৰত 1 লাখ চাৰ্কুলেশ্যন অতিক্ৰম কৰিছে ABC। তাৰপিছত পৰাগ দাসক গুলীয়াই যেতিয়া হত্যা কৰিলে 95ত, তাৰপিছত প্ৰফুল্ল মহন্ত চৰকাৰ হ'ল। তাৰপিছত 97ত সকলোৱে ক'লে অজিত ভূঞাই এইবাৰ লুটি পেলাব, কাৰণ প্ৰফুল্ল মহন্তক আমি পাতিছোঁ, সকলোৱে জানে। একদম মই পতা পৰাগে পতা বুলি জানেই সকলোৱে। তেতিয়া মই এদিনো কিন্তু দিছপুৰলৈ নগ'লোঁ প্ৰফুল্ল মহন্ত তালৈ। তাৰপিছত যেতিয়া তেওঁক প্ৰশ্ন কৰিলোঁ যে এইটো কি হ'ল, সেইটো কি হ'ল, এইটো কি হ'ল, 97ত আকৌ মোক গ্ৰেপ্তাৰ কৰি লৈ গুচি গ'ল। নি পেলাই গোটেই অসম ঘূৰালে, ইয়াৰ পৰা নগাঁৱৰ পৰা বহুত কাহিনী বিৰাট ইণ্টাৰেষ্টিং, কেতিয়াবা ক'ব লাগিব। তাৰ পৰা নি পেলাই যোৰহাটৰ পৰা মাজুলীলৈ মোক সঞ্জয় ঘোষৰ কেছত নি পেলাই হত্যাৰ পৰিকল্পনা হৈছিলে। কিন্তু তলৰ পিয়ন, চকীদাৰ গোটেইবিলাকৰ যিটো ৰাইজ ওলাই আহিলে ৰাস্তালৈ, মোক আৰু পুলিচ কাষ্টডি দিবলৈ মেজিষ্ট্ৰেটে নোৱাৰিলে। আৰু তলৰ মানুহবোৰে আহি মোক ক'লে যে ছাৰ, আমি কিন্তু ছাৰক কৈ দিছোঁ, আপোনাক যদি কিবা ক্ষতি হয় আমি কিন্তু ছাৰক সোধাই নিম। এইবোৰ পিয়ন, চকীদাৰ, কেৰেণীবিলাকে কোৱা কথা। তাৰপৰা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত আকৌ মই যোৰহাট আহিলোঁ, যোৰহাটৰ পৰা ডিব্ৰুগড় গ'লোঁ। এনেকৈ ঘূৰি ঘূৰি ডিব্ৰুগড়ৰ পৰা মই মুক্তি পালোঁ। তাৰপিছত মই প্ৰতিদিন এৰিলোঁ। আৰু এৰাৰ পিছত মই আজি নতুন সময় আৰম্ভ কৰিলোঁ। তাৰপিছত আজি কৰিলোঁ। মই ভাবিছিলোঁ যে এখন সাংবাদিকে কৰা এখন কাকত যদি চলে, ভাৰতবৰ্ষত এটা আদৰ্শ হ'ব, ভাল হ'ব। কিন্তু নোৱাৰিলোঁ মই, কাৰণ বিত্তীয় কথা আহিলে, মোৰ কোনো সোঁহাত মানে ছেকেণ্ড মেন নাছিলে। এইবোৰ কৰি কৰি মই আজিখন অৱশেষত মই চলাই নিব নোৱাৰিলোঁ। কিন্তু এডিশ্যন কৰিছিলোঁ মই কেইবাটাও। তাৰ পৰা আহি মই 3 বছৰ বহুত কষ্টত থাকিলোঁ। আকৌ ত'ত কিবাকিবি কৰোঁ, ইফালে ইফালে চলি থাকোঁ, বহুত কষ্টত চলিলোঁ। তাৰপিছতে আহিলোঁ মই প্ৰাগলৈ। এইটো এটা মোৰ ধাৰণা নাছিল। তাৰপিছতে মই সঞ্জীৱ নাৰায়ণক লগ ধৰিলোঁ। প্ৰথম সাক্ষাততে তেওঁৰ ব্যক্তিত্বই মোক আকৰ্ষিত কৰিলে। কাৰণ মানুহজনক যদি ভালেই নালাগিলেহেঁতেন তেতিয়া মইতো আহিবলৈ মোৰ মন নগ'লহেঁতেন। গতিকে মই আকৌ ভাবিলোঁ যে মোৰ জীৱনত এই সুখটো নহ'বই নেকি, তাৰমানে কষ্টই কৰি থাকিব লাগিব নেকি মই।
এতিয়া মোৰ এই ৰুমটো বনাওঁতে মই সদায় কৈছিলোঁ কাৰোবাক খুব ক্ল'জ মানুহক যে এনেকুৱা ৰুম চুম বনালে মোৰ ভয় লাগে, প্ৰতিদিনতো এনেকুৱা ধুনীয়া ৰুম এটা বনাওঁতেই মই এৰি থৈ আহিবলগীয়া হ'ল, অসম্মানিতো এৰি থৈ আহিবলগীয়া হ'ল। ইয়াত বনাওঁতে মোৰ মন ভাৱ হয় যে মোৰ এইটো কিয় যাবও হৈছে নেকি ইয়াৰ পৰা। কিন্তু প্ৰতিদিনৰ প্ৰাগৰ পৰা যোৱা কথাটো ভাবিলে মোৰ সদায় কিন্তু খুব কষ্ট হয়। মই ভাবিয়ে লৈছিলোঁ যে ইয়াত মই থাকিম। তেখেতে ৰাজহুৱাকৈ কৈছিলে সেইটো মোৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি, এটা ডাঙৰ ছিকিউৰিটি। মানে কোনোবাই যদি কয় আজীৱন ইয়াতে থাকিব, নিজে নগ'লে যাব নালাগে, তাতকৈ ডাঙৰ পুৰস্কাৰ একো হ'ব নোৱাৰে। 6 বছৰ হ'ল মোৰ ইয়াত, 6 বছৰ হ'ল। কিন্তু মই এটা দাবী কৰিব পাৰোঁ যে বিশ্বাসযোগ্যতাটো প্ৰতিষ্ঠা হ'ল প্ৰাগৰ। আজিও প্ৰাগ যথেষ্ট বিশ্বাসযোগ্যতাৰ দিশৰ পৰা প্ৰথম বুলি ক'ব লাগিব। অজিত কুমাৰ ভূঞাৰ সাক্ষাৎ অনুষ্ঠান আছিল প্ৰাগ নিউজৰ এক বহুল চৰ্চিত অনুষ্ঠান, য'ত অংশ লৈছিল ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তিয়ে। তোমাৰ হিৰুদাৰ লগত সম্পৰ্ক সকলোৱে জানে, খুব ক্ল'জ আছিল। তেওঁ নিজেও তোমাক খুব মৰম কৰিছিলে, তেওঁ গান গাইছিলা, তুমি বহুত অজস্ৰ স্মৃতি তোমাৰ জড়িত হৈ আছে। অকণমান তুমি ৰোমন্থন কৰিবলৈ পালে চাগে আজি ভাল পাবা। হিৰুদাৰ মই প্ৰথম লগ পাইছিলোঁ এই মই গানে কি আনে গানটো, মানে তেতিয়া মই ক্লাছ 8ত সুৰ কৰা গান এইটো। ক্লাছ 8ত তেতিয়া এখন তেওঁৰ কিতাপ ওলাইছিলে তোমাৰ গান বুলি। চ' মই নামটো দেখিয়ে ভাল লাগিলে, তোমাৰ গান, তাৰমানে মোৰ গান। চৰকাৰে এই ধৰণে কাম কৰিলে ৰাইজৰ মনতে এটা সন্দেহ হ'ব যে সঁচাকৈ স্বাধীন অসমৰ প্ৰাসংগিকতা আছে নেকি। এই যে অসমীয়া মাধ্যমৰ স্কুলবিলাককো চৰকাৰে এলাগী কৰিছে, আপুনি কি হয় এই কথাই আপোনাক ব্যথিত কৰে নে কি ক'ব? মোৰ দুখ লাগে, কিন্তু মই ভাবোঁ যিবিলাকে আমি সিমান চিন্তা কৰি লাভ নাই। আনহাতে মই দেখিছোঁ বহুত ভাল ভাল লিখকো ওলাইছে, আৰু যিসকল বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজতো অসমীয়া প্ৰীতি, অসমীয়া লিখি ভাল পোৱা বহুত ল'ৰা ছোৱালী ওলাইছে। ভাল, আপুনি ক'ব খুজিছে যে যি ধৰণে এইটো হৈছে ভালটো হৈছে। ইমানবোৰ ক্ষেত্ৰ সামৰাৰ সামৰ্থ্য নকৈ সামৰা দেখি শলাগ কৰিব জনা মানুহ যে আছে এইখন অসমত, অজিত ভূঞাৰ দৰে, তাকে দেখিহে মই মোৰ সৌভাগ্য বুলি ভাবোঁ। আৰু আমাৰ এই সময়ত অনেকৰে সৌভাগ্য যে আপোনাৰ দৰে এগৰাকী মানুহ পাইছে যি মানুহ চিনিব পাৰে আৰু মানুহৰ মাজত থকা ৰত্নও চিনিব জানে। সেইটো বৰ ডাঙৰ কথা, এইটো আমাৰ সৌভাগ্য। সঞ্জীৱ নাৰায়ণক মই এইকাৰণে ধন্যবাদ দিব লাগিব, কাৰণ মোৰ জীৱনত এটা ডাঙৰ কথা আছিলে কি যে মই স্বাধীনতা পাইছিলোঁ সকলোতে। আজি যদি এই স্বাধীনতা মই নাপালোহেঁতেন সঞ্জীৱ নাৰায়ণৰ পৰা, তেতিয়াহ'লে মই ইয়াত মোৰ মনৰ মতে কাম কৰাৰ পৰিকল্পনা কৰাটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। কেতিয়াও জীৱনত ভবা নাই মই যে কিবা সাংসদ হ'ম, কিবা হ'ম। কিন্তু হঠাৎ 15টা দিনত কোনোবা সাংসদ হ'ব পাৰে, এই কথাটো ময়ে ভালকৈ ক'ব পাৰিম। মানে মই কিন্তু আকৌ কৈছোঁ, এইটো দুই এটা সংবাদ মাধ্যমে গণ্ডগোল কৰিবৰ কাৰণে কৰে যে মই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, মই নিৰ্দলীয় সদস্য। এইকেইটা দলে মোক সমৰ্থন কৰিছে এই পইণ্টত, গণতন্ত্ৰ, সংবিধান, এই বিষয়বিলাকত। মই কনচায়েন্সৰ দ্বাৰা পৰিচালিত হ'ম, তেওঁলোকৰ এজেণ্ডাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কা বিৰোধী আন্দোলনৰ সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিধ্বনিত হৈছিল অজিত কুমাৰ ভূঞাৰ বজ্ৰকণ্ঠ। মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছে যে তোমালোকৰ ভয় ভাবুকি প্ৰৰোচনা কোনো ধৰণৰ কথাত অসমৰ ৰাইজ ভুল নাযায়, ভয় নকৰে। আৰু এই সংগ্ৰাম অব্যাহত থাকিব, এই সংগ্ৰাম চলি থাকিব যেতিয়ালৈকে এখন জাতি ধ্বংসী আইন বাতিল নহয়। মই আকৌ কৈছোঁ যে মোক শেষৰ যিটো ইনিংছ সেইটো বহুত দৰকাৰী, কাৰণ কেলৈ মই যিখন সংগ্ৰাম ইমান দিনে চলাই আহিলোঁ সেই সংগ্ৰামখনকে মই এক্সটেনশ্যন বুলি কৈয়ে আছোঁ মই ইণ্টাৰভিউত, যে এই সংগ্ৰামখনৰে এক্সটেনশ্যন সংসদৰ মজিয়া। গতিকে সংসদৰ ভিতৰে আৰু বাহিৰে মই মোৰ মানে প্ৰতিবাদটো চলাই যাব লাগিব। গতিকে বহুত কথা ক'লোঁ, বহুত কথা মনত পৰে, বহুত কথা ক'ব মন যায় এনেকুৱা মুহূৰ্তত।
কিন্তু আৰু বেছি কৈ থাকিলে ঠিক নহ'ব সময়ত আকৌ আমি লগ পাম আৰু এইটো নহয় দেই যে মই প্ৰাগৰ পৰা গুচি গ'লোঁ প্ৰাগৰ এইখিনিতে ময়ো ক'ব বিচাৰিম অজিত দা যে আপুনি 6 বছৰৰ কাৰণে ৰাজ্যসভাত গৈ আছে আৰু প্ৰাগৰ দুৱাৰ কিন্তু আপোনাৰ কাৰণে সদায় খোলা থাকিব আপুনি যেতিয়া ঘূৰি আহিব আপোনাৰ কাৰণে দুৱাৰ এনি টাইম খোলা থাকিব আপুনি যেতিয়া আহি আমাক কয় যদি আমাক আহি কয় যে আমি আকৌ আহিম বুলি আপোনাৰ কাৰণে অলৱেজ প্ৰাগ উইল অলৱেজ বি অ'পেন সদায় দুৱাৰ খোলা এই কথাটো ক'ব পৰা মানুহজন কোন আপোনালোকে দেখিলে সন্মুখত এনেকৈ কথা ক'ব পৰা মই বহুতত কাম কৰিছোঁ মৰম পাইছোঁ বেলেগ কথা কিন্তু তেখেতে মোক যিটো সন্মান দিলে সন্মুখত বুলি মই কোৱা নাই মই সকলোকে কওঁ এইখিনি কৈ মই সকলোকে ভালদৰে কাম কৰিবলৈ আৰু প্ৰাগৰ সন্মান বজাই ৰাখিবলৈ প্ৰাগৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰাৰ চেষ্টা কৰিব এইখিনি আশা কৰি আপোনালোকৰ শুভেচ্ছা লৈ পেলাই মই আগুৱাই যাম এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ আমাৰ কেক আছে গতিকে মই সকলোকে অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আমি কেক কাটিম আৰু আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপনৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ আমাৰ নিৰাময় সভাসকলে আমন্ত্ৰণ জনাইছোঁ আমাৰ সম্বৰ্ধনা চলি থাকিব মই পুনৰ আহিছোঁ আমাৰ BPMৰ কাষলৈ এই মুহূৰ্তত কি জনাব বিচাৰিব কি ক'ব একচুৱেলি মই অজিত আংকলৰ লগত কাম কৰা অকল 1 বছৰ হৈছিলেহে শিকা আৰম্ভ কৰিছিলে অজিত আংকল নাই আৰু অজিত আংকল আৰু মোৰ ৰিলেশ্যনৰ কথাটো যদি আমি ক'ব লাগে প্ৰথম দিনাখন মই যেতিয়া আহিছিলোঁ সেই ফটোখন আজি মই অজিত আংকলক দিছোঁ কালি ৰাতি মই খুব ভাবিলোঁ কি দিওঁ তেওঁক কেনেকৈ মই মানে তেওঁৰ লাইফৰ এটা পাৰ্ট হৈ থাকিব পাৰোঁ মই তেতিয়া ভাবিলোঁ কি কৰিব পাৰোঁ মই সেইটো মই ফাৰ্ষ্ট ডে যেতিয়া আহিছিলোঁ মোক BP কৰিছিলে তেওঁ মোক ফুল এটা দিছিলে আজি সেইটো ফটোকে তেওঁক দিছোঁ তেওঁ মোক মনত ৰাখিব তেনেকৈ আৰু এটা বহুত ভাল গিফ্ট মই পাইছিলোঁ তেওঁৰ পৰা মোৰ বাৰ্থডে দিনাখন তেওঁ আনাউন্স কৰিছিলে তেওঁ মোৰ কামবোৰ ভাল পায় আৰু মোৰ বিৰাটেই বহুত বেয়া লাগিছে কাৰণ মই খুব এপ্ৰ'চ কৰিব পাৰিছিলোঁ তেওঁক আৰু মোক এবাৰ অৰ্ণৱ গোস্বামীয়ে কৈছিলে তোমাৰ চাগে খুব কষ্ট হয় ন অজিত ভূঞাৰ লগত কাম কৰিবলৈ তেওঁতো তোমাৰ কথা একো নুশুনে চাগে মই কৈছোঁ একদম মিছা মই মোৰ বহুত ভাল লাগে তেওঁৰ লগত আহি মই কথা পাতোঁ সিহঁতে আৰু তেওঁৰ লগত ডিছকাছ কৰিলে ইমান অ'পেন মাইণ্ডেৰে নতুন আইডিয়াবোৰ ডিছকাছ কৰি ভাল পায় ইমান অ'পেন মাইণ্ডেৰে এটা ইমান ডাঙৰ মানুহ এজনে ইমান অ'পেন মাইণ্ডেৰে চব বস্তু ডিছকাছ কৰে সেই কাৰাগাৰৰ ডায়েৰীৰ পৃষ্ঠা আৰু চাগে ছাৰৰ ওচৰত শুনিবলৈ আমি নাপাম কিন্তু তথাপিও কিছু পাবলৈ হ'লে কিছু হেৰুৱাব লাগিব আমি আশা কৰিছোঁ এই মুহূৰ্তত ছাৰৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা অব্যাহত থাকক সাংবাদিকতাৰ সংগ্ৰামী এই যাত্ৰাৰ পৰা ৰাজ্যসভালৈ যি যাত্ৰা সেই যাত্ৰা সদায় সুগম হওক আৰু ৰাজ্যসভাত এটা বলিষ্ঠ কণ্ঠ হিচাপে প্ৰতিধ্বনিত হওক এটা বজ্ৰ কণ্ঠ সদায় নিনাদিত হৈ থাকক আমি সেই শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ প্ৰাগজ্যোতিৰ তৰফৰ পৰা